মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কৃত্ৰিম বানৰ ফলত নলা টুটি গ'ল এটি ৮ বছৰীয়া শিশু। নিশা অহা এজাক বৰষুণ আৰু এই বৰষুণ জাকতে উঠি গ'ল এটি কণমানি। এতিয়াও উদ্ধাৰ অভিযান চলাই থকা হৈছে। কণমানিটি ৮ বছৰীয়া, নাম হৈছে অবিনাশ চৰকাৰ। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে। স্কুটিৰ পৰা পৰি নলা টুটি গ'ল শিশুটি। পিতৃৰ সৈতে স্কুটিত গৈ থকা অৱস্থাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। পুৱতি নিশালৈকে SDRF চান্দমাৰী আৰক্ষীয়ে অভিযান চলাইছে। এই পৰ্যন্ত কিন্তু কণমানি শিশুটিৰ কোনো সন্ধান লাভ কৰা নাই। নিশা সংঘটিত হোৱা এটা ঘটনা, 10:30 বজাত সংঘটিত হৈছে এই ঘটনাটো। আৰু যেহেতু পিতৃৰ সৈতে তেওঁ গৈ আছিল আৰু সেই সময়ছোৱাতে পিতৃৰ স্কুটিৰ পৰা তেওঁ পিছলি পৰে আৰু সেই সময়ছোৱাত ইমান ডাঙৰ এজাক বৰষুণ, কিন্তু বৰষুণৰ মাজত পিতৃৰ সৈতে তেওঁ কলৈ গৈ আছিলে। আৰু তাৰ উপৰিও আমি আকৌ এইখিনিতে উল্লেখ কৰিম, যিহেতু বাট পথৰ দুৰৱস্থা মহানগৰীত এতিয়া এজাক বৰষুণতে কি ধৰণে আভিজাত্য নাইকিয়া হয় সেয়া আমি দেখুৱাই গৈছোঁ। আৰু কালি বিশেষকৈ বৰষুণ বেছি আছিলে, গতিকে তেনে ক্ষেত্ৰত যিসমূহ নলা নৰ্দমা আছিলে সেয়া নলা নৰ্দমাসমূহৰ সৈতে পথ একেবাৰে সমান হৈ পৰাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কিছু এক্সক্লুজিভ এই মুহূৰ্তৰ ভিজুৱেলছ আহিছে আমাৰ হাতত, আমি দেখুৱাইছোঁ। আৰু ৰাইজ তাত উপস্থিত আছে, কিন্তু যিটো নলা আমি এই মুহূৰ্তত দেখুৱাইছোঁ তাত ইমান বিশেষ এটা তাত পানী থকা দেখিবলৈ পোৱা হোৱা নাই। হয়তো কালি নিশাৰ ভাগত যথেষ্ট পানী আছিলে। আৰু যিহেতু আমি কৈছোঁৱে যে তাত উদ্ধাৰ অভিযান চলাই থকা হৈছে, গতিকে উদ্ধাৰ অভিযান চলোৱাৰ আজিৰ দিনটোত উদ্ধাৰ অভিযান চলিছে নে সেয়া জানিবৰ বাবে আমি কিছু সময় পিছতে প্ৰিয়ব্ৰতৰ সৈতে সংযুক্ত হ'ম। এই মুহূৰ্তত তাত কিছু লোক গোট খাইছে, তেওঁলোকে কিছু ভাষ্য আমি আগবঢ়াই ল'ম। 10:35 পৰা 10:45 ভিতৰত তাৰপিছত এইপিনে আহি আছো, চাইলেঞ্চাৰলৈকে পানী। এইপিনে আহাতে গাড়ী ৰখি দিলে বন্ধ হৈ দিব। এইপিনে আহি আছো হঠাৎ শ্লিপ মাৰি দিলে। তাৰপিছত শ্লিপ মাৰি গাড়ীটো ঘূৰি ইয়াতে পৰি গ'ল। তাৰপিছত খুৰা আগতে পৰিলে, তাৰপিছত উঠি চালে ভাইটি পৰিছে। তাৰপিছত ধৰিব গ'লে, কাৰেণ্টৰ কাৰণে ধৰিব নোৱাৰিলে। তাৰপিছত বহুত হুট আছিল, পুৰা দলঙলৈকে পানী আছিল। তাৰপিছত মই ওপৰতে আছিলোঁ, তাৰপিছত ভাইটিক বিচাৰি গ'লো তাৰলৈকে বাল হয়, কিন্তু নহ'ল, তাতে পানী আছিল, মই দৌৰিবই নোৱাৰিলোঁ। তোমালোক ক'ৰ পৰা ক'লৈ গৈ আছিলা? জ্যোতিনগৰ, এইডোখৰ জ্যোতিনগৰ কয়, জ্যোতিনগৰৰ পৰা ক'লৈ গৈ আছিল তোমালোক? জ্যোতিনগৰৰ পৰা নুনমাটি যাই আছিল। নুনমাটি। দুইবাৰ গৈছো আমি চান্দমাৰী থানাত, দুইবাৰ। অচি নাই, অচি নহ'লে আমি একো কৰিব নোৱাৰো। থানাৰ পুলিচ কেতিয়া কয়? কেতিয়া গৈছে? ৰাতিপুৱা 7:30 বজাত। আমি তাতে বাট চাই আছো, কান্দি আছো। মোৰ নাতি হয় যিটো উঠি গৈছে। মই প্ৰশাসনক অনুৰোধ কৰি কৈছো বাৰে বাৰে, মোৰ নাতিটোক বিচাৰি ওলাই দিয়ক। তাৰ পিছত মই হিমন্ত ছাৰক কৈছো, যদি আপুনি শুনা পাইছে বা গম পাইছে দুখীয়া ঘৰৰ নাতি এটা ক্লাছ 2ত পঢ়া ল'ৰা ভৱানীপুৰ মহেন্দ্ৰ কন্দলী জাতীয় বিদ্যালয়ত পঢ়ে, মই ডেইলি তাক স্কুলত লৈ আহোঁ। এতিয়া মই কাক ল'ম স্কুলত? মই কাক ল'ম এতিয়া? মই বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি কৈছো, মোৰ নাতিটো ওলাই দিয়ক। প্ৰিয়ব্ৰত আছে আমাৰ সৈতে। আৰু প্ৰিয়ব্ৰত, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথম কথা হৈছে, এইটো সেইটো নলা য'ত শিশুটি পৰি গৈছিলে। ইতিমধ্যে তেওঁৰ যি ভাতৃ আছে, জ্যেষ্ঠ ভাতৃ, তেওঁ ইতিমধ্যে কৈছে গোটেই ঘটনাটো কেনেকৈ ঘটিছিল। আৰু লগতে আমি আৰু এটা কথা জানিম যে তেওঁৰ পিতৃ আছেনে আপোনাৰ ওচৰে পাজৰে, বা আজি অভিযান কেনেকুৱা ধৰণে চলা হৈছে, গোটেইখিনি খবৰ একেলগে জানিম। হয়, মই বৰ্তমান উপস্থিত আছোঁ যি স্থানত আচলতে কালি নিশা প্ৰায় 10 পৰা 10:30 বজাৰ ভিতৰত ঘটনাটো সংঘটিত হৈছিলে, সেই স্থানত উপস্থিত আছোঁ। মই পোনপটীয়াকৈ নলাটো দেখুৱাবলৈ চেষ্টা কৰিম। অঞ্জন দা আছে, চিনিয়ৰ ভিডিঅ'গ্ৰাফাৰ, ভিডিঅ' জাৰ্নেলিষ্ট। আমি তেওঁক অনুৰোধ জনাইছোঁ যে এনেধৰণে উন্মুক্ত অৱস্থাত আচলতে এই নলাটো প্ৰবাহিত হৈ থাকে সদায়। আৰু যিহেতু কালি নিশাটোত আচলতে প্ৰচণ্ড বৰষুণ হৈছিল, ধাৰাসাৰ বৰষুণ হৈছিল। ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত উফন্দি উঠিছিল পাহাৰৰ ওপৰত যিমানবোৰ পানী আছে, যিমান আচলতে নামনিলৈ বৈ আহে, আৰু তাৰ ফলতে ঘটনাটো সংঘটিত হৈছিল বুলি ইতিমধ্যে যিজন 3 নম্বৰ আৰোহী আছিল বাপন চৰকাৰ ইতিমধ্যে আমাৰ কেমেৰাৰ সন্মুখত অৱগত কৰিছে। আৰু আমি বৰ্তমান আচলতে তেওঁৰ ককাকৰ ওচৰত উপস্থিত আছোঁ। ককাক আছে আমাৰ লগত, আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে কি হৈ আছে বৰ্তমান সময়ত, কি হৈ আছে, SDRF বাহিনীয়ে কেনেধৰণে তেওঁলোকক ৰেছপন্স কৰিছে, বা আৰক্ষীৰ ওচৰত গৈ তেওঁলোকে কি উপায় পাইছে, কি হৈছে আচলতে গোটেই ঘটনাটো। আজিৰ দিনটোত তেওঁলোকে ক'ৰবাত অভিযান চলাইছেনে, বা আপোনালোকক কিবা খবৰ জনাইছেনে? আমি খবৰ দি আনিছো, বোধহয়
সেইফালে NDF বাহিনী আহিছে কিজানি, আহি এইফালে চাই আছে। আমিতো আপোনালোকৰ লগতে আছো। এতিয়া কি কৰি আছে সিহঁতে জানে, কিন্তু গোটেই ৰাতি থাকিল। 2টা বজাত আহি 3:30 চাৰে 3টালৈ থাকিল। তাৰপিছত তেওঁলোক গুচি গ'ল। পুলিচ প্ৰশাসনো গুচি গ'ল। ৰাতিপুৱাৰ পৰা পুলিচ প্ৰশাসনো নাই, কোনো NDF বাহিনীও নাই, কোনো এটা মানুহ নাই। আমাৰ তাত কোনো নম্বৰ নাই, একো নাই যে আমি কাৰ তাত ফোন কৰিম। আমি কান্দা কাটা কৰি তাতে এই ৰোডত যাই আমি কান্দা কাটা কৰি হাবাতৰি খাই আছো। তাৰপিছত 2-এজন ভদ্ৰলোক ব্যক্তিয়ে আমাক অলপ সহায় কৰিলে, থানাৰ নাম্বাৰটো দিলে, আমি মিডিয়াৰ নাম্বাৰটো দিলে। তেতিয়া আমি মিডিয়াৰ সৈতে জড়িত নাম্বাৰটো পাই আমি মিডিয়াক মাতিলোঁ। আৰু আজিৰ দিনটোত আৰক্ষী ওচৰলৈ গৈছিল নে ৰাতিপুৱাৰ ভাগত? ৰাতিপুৱা 2বাৰ গৈছো, 2বাৰ। কয় অচি নাই। অচিৰ দায়িত্ব আছেনে নাই যে এনেকা এটা ল'ৰা ড্ৰেইনত পৰিছে, তেওঁ আহিব নোৱাৰে। থানাত বহুত ষ্টাফ আছে নহয়, ষ্টাফসকলকতো পঠাব পাৰে, কিন্তু তেওঁলোকে কয় অচি নাই। অচি নাহিলে নহ'ব। এইটো কোন ধৰণৰ কথা? আপোনালোকে কওক, গোটেই অসমবাসীয়ে কওক, এইটো কেনেকুৱা ধৰণৰ কথা? বৰ্তমান সময়ত কেতবোৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে পাপৰি। আৰু 3 নম্বৰ যিজন আৰোহী আছিল, আমি ইতিমধ্যে জনাইছো যে হৰলাল চৰকাৰ, বাপন চৰকাৰ আৰু তেওঁৰ পুত্ৰ অবিনাশ চৰকাৰ। বাপন চৰকাৰ হ'ল তেওঁৰ ভতিজা আৰু পুত্ৰ অবিনাশ চৰকাৰৰ সৈতে 3জন আচলতে এই পথেৰে আহি আছিল। আৰু প্ৰচণ্ড পানী ধুলে তেওঁলোকক খুন্দা মৰাৰ ফলত তেওঁলোকৰ স্কুটিখন নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছিল, আৰু তাৰ ফলতে তেওঁলোক ৰাস্তাতে পৰি গৈছিল। আৰু পৰি যোৱাৰ পাছতেই প্ৰথম পৰিছিল হৰলাল চৰকাৰ, আৰু তাৰ পাছত পৰিছিল তেওঁৰ পুত্ৰ অবিনাশ চৰকাৰ। অবিনাশ চৰকাৰক হৰলাল চৰকাৰে ধৰিব যোৱাৰ সময়তে কিন্তু হাতৰ পৰা আচলতে হাত ধৰোঁতেই পিছলি গৈছিল বুলি ইতিমধ্যে জনাইছে। আৰু 3 নম্বৰ যিজন আৰোহী আছিল স্কুটিখনৰ, 3 নম্বৰজন আৰোহী বৰ্তমান সময়ত আমাৰ সৈতে উপস্থিত আছে বাপন চৰকাৰ, হৰলাল চৰকাৰৰ ভতিজা। আমি তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম, নিশাৰ প্ৰায় কিমান সময়ত ঘটনাটো সংঘটিত হৈছে? 10:35 পৰা 45 ভিতৰত। তোমালোক ক'ৰ পৰা আহি আছিলে? আমি খুৰাৰ গেৰেজৰ পৰা আহিছোঁ। খুৰা গেৰেজ ক'ত? চানমাৰী বামনী মৈদাম পেট্ৰল পাম্পৰ লগতে। কি হৈছিল গোটেই ঘটনাটো, কেনেদৰে সংঘটিত হ'ল? মানে 8:30 দোকান বন্ধ কৰি আহি আছিলে, তেতিয়া চালে বহুত বৰষুণৰ ফলত আহিব পৰা নাই। তাৰপিছত 10টালৈকে চালে অলপমান বৰষুণ কমিলে, অহাৰ লগে লগে বৰষুণৰ স্পীড বাঢ়ি গ'ল। তাৰপিছত আহোঁতে ভাবিলোঁ লাহে লাহে যাওঁ, একো নহয়। তাৰপিছত আহোঁতে পুৰা ৰাস্তা ঠিকেই আছিল, গাড়ী 2বাৰ শ্লিপ মাৰি পৰা নাই। তাৰপিছত ইয়াতে আৰু একবাৰ শ্লিপ মাৰি দিল, ইয়াতে পৰি গ'ল। এইটো এটা ভয়ংকৰ ঘটনা। আৰু লগে লগে আচলতে যেতিয়া ঘটনা সংঘটিত হৈছিল, তাৰ পাছতে যিসমূহ স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিসকলে উদ্ধাৰ অভিযান কৰিবলৈ চেষ্টা কৰিছিল, উদ্ধাৰ কৰিবলৈ শিশুটিক চেষ্টা কৰিছিল। আৰু যোৱা নিশাৰ ঘটনাটো হয়তো আপোনালোকো গম পাইছিল, আৰু হয়তো অভিযান চলাইছিল, আপোনালোকেও চেষ্টা কৰিছিল পাৰ্য মানে। কেনেধৰণে গম পালে আৰু কিমান সময়ত গম পাইছিল ঘটনাটো? তেতিয়া মই আপোনাৰ বিৰুবাৰীৰ পৰা ৰাতি যেতিয়া বৰষুণ মাৰি আছিলে, আনুমানিক তেতিয়া 11টামান বাজিছে। মই আহিছিলোঁ এই পথছোৱাৰে, মই ইয়াৰে স্থানীয় বাসিন্দা। তো আহাতে মই পুলিচ প্ৰশাসনৰ মানুহ ইয়াতে লগ পাইছিলোঁ। তাৰপিছত ঘটনাটো বুজ ল'লোঁ। বুজ লোৱাৰ পিছত গম পালোঁ এনেকুৱা ল'ৰা এটা এনেকৈ স্কুটিৰে উটুৱাই লৈ গ'ল। এতিয়া মূল কথা হ'ল আমাৰ এইটোৱে অভিযোগ, এই উন্মুক্ত নালাটো, যিটো নালা আপোনাৰ সৰুও নহয়, এই নালাটোৰে আমাৰ 3খন-4খন পাহাৰৰ পানী নামি আহে, যাৰ বিনিময়ত বৰষুণ ডাঙৰ হ'লে এই নালাটো অভাৰ হয় আমাৰ ৰাস্তাত উঠে। আৰু ৰাস্তাত উঠাৰ বিনিময়ত ৰাস্তাত পথছোৱা আমাৰ আজিলৈকে মেৰামতি কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। তো পথছোৱাত আপোনালোকে কালী মন্দিৰৰ পৰা আপ টু গণেশ মন্দিৰলৈকে যদি দেখুৱাই, ইয়াতে ডাঙৰ ডাঙৰ গাঁতবিলাক পাব, যাৰ বিনিময়ত বৰষুণৰ সময়ছোৱাত গাঁতবিলাক আনুমানিক কৰিব নোৱাৰে। গাঁতত গাড়ীখন পৰি কিনে তেওঁলোক বাগৰি পৰিছিলে, যাৰ বিনিময়ত নালাত ড্ৰেইনত আপোনাৰ এই বাচ্চাটো পৰি গ'ল। পৰি যোৱাৰ বিনিময়ত তেতিয়া আছিলে ধাৰাসাৰ বৰষুণ, আৰু সেই বৰষুণৰ মাজত পানীৰ সতে তেওঁক উটুৱাই লৈ গ'ল। যদিও তেওঁলোকৰ মানুহে লগত থকা মানুহজনে ধৰিব বা ৰাখিব বিচাৰিছিলে, নোৱাৰিলে। যিয়ে নহওক, এতিয়া মূল কথাটো হ'ল ইয়াতে আমাৰ এই ৰাস্তাটোৰ ৰাস্তাটো খুবেই সৰু, আপোনালোকে দেখিছে।
আৰু ইয়াতে এটা উন্মুক্ত নালা আৰু ইয়াত কোনো ধৰণৰ আপোনাৰ ৰেলিঙৰ ব্যৱস্থা নাই, ৰিপেয়াৰিঙৰ ব্যৱস্থা নাই। এতিয়া আমাৰ এটা অভিযোগ আছে যে এই ৰাস্তা চোৱাত আমাৰ নিশ্চয় ড্ৰেইনটো আপোনাৰ আজিকালি যেনেকে মানে কি কয় এইটো প্লেট চিষ্টেমৰ ৰাখিলে হয়তো এনেকুৱা ধৰণৰ ঘটনা GNC বা অন্য বিভাগীয় কৰ্তৃপক্ষ কেতিয়াবা আহিছে নে চাবৰ বাবে হওক বা এইবিলাক চব ফেকু ভাওনা। তেওঁলোকে আহিব য'ত দৰকাৰ তেওঁলোকে তাত দৰকাৰৰ জাগাত নিদিয়ে, অদৰকাৰীৰ জাগাত দিয়ে। দুৰ্ঘটনা হয়তো সংঘটিত হৈছে। বিগত সময় বহুত এনেকুৱা সৰু সুৰা ঘটনা ঘটি থাকে। ইয়াতে স্কুটি আৰোহী বহুত পৰিছে, পৰি কিনে আপোনাৰ হয়তো মানে আমাৰ মাজতে এজনৰ মোৰ কাষৰে মানুহ ইয়াতে পৰি কিনে তেওঁৰ ইয়াৰে হাড্ডি ভাঙি গৈছে, যাৰ বিনিময়ত বাহিৰত লৈ গৈ পাটনা চাটনা লৈ গৈ তেওঁক হেৰি কৰি চিকিৎসা কৰি অনা হৈছে। এনেকুৱা ধৰণৰ ঘটনা খুবেই হৈ থাকে। কিন্তু বিভাগক ডাঙৰ চাৰিচকীয়া বাহনো বহুত কেইখন ইয়াতে আপোনাৰ এক্সিডেণ্ট হৈছে, মানে ক্ৰচিং কৰিলে এইফালে ড্ৰেইনত নামি যায়। এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা প্ৰায়ে হৈ থাকে। কিন্তু আজিৰ এই ঘটনাটো খুব দুৰ্ভাগ্য ঘটনা, শোকাকুল ঘটনা। আমি এই ঘটনা খুব মৰ্মাহিত হৈছো। কিমান সময়লৈকে ৰাতি, যিহেতু আপুনি ইতিমধ্যে জনাইছে যে আপোনালোকেও সহায় কৰিছিল উদ্ধাৰ অভিযান, ৰাতি কিমান সময়লৈকে উদ্ধাৰ? ৰাতি প্ৰায় 3 বজালৈকে উদ্ধাৰ অভিযান চলোৱা লগত SDRF আৰু আৰক্ষী আছিলে। তাৰপিছত তেওঁলোকে গুচি গ'ল। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমাৰ খুব মানে মৰ্মাহিত হৈছো। হয়, স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকেও নিশাৰ ভাগতে যি অভিযান আছে অভিযানত সহযোগ কৰিছিল আৰু তেওঁলোকৰ তৎপৰ হৈ পৰিছিল আচলতে শিশুটি ক'ত পৰিছে, কেনেদৰে উদ্ধাৰ কৰা হ'ব সমগ্ৰ কথাবোৰক লৈ। আৰু তেওঁ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে উন্মুক্ত অৱস্থাত যিটো নলা আছে বৰ্তমান সময়ত 3-4খনকৈ পাহাৰৰ পানী ইতিমধ্যে নামি আহে বুলি তেওঁ জানিবলৈ দিছে। আৰু যাৰ ফলত বিগত সময়তো বহু ধৰণৰ ঘটনা সংঘটিত হৈছে। কোনো যদি কেতিয়াবা স্কুটি আৰোহী পৰি যায়, কোনোবা চাৰিচকীয়া বাহন ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। আৰু নলাটো এই মুহূৰ্তত আমাক দেখুৱাইছে, সেই নলাটো যদি চোৱা যায় নলাটো যথেষ্ট ডাঙৰ নলা এটা, আৰু পথটো সেই অনুপাতে কিন্তু ঠেক পথ এটা। গতিকে ইয়াত কেইবাটাও দুৰ্ঘটনা পূৰ্বতে সংঘটিত হৈছে বুলি লোকজনে কৈছে। আৰু কালি যিটো দুৰ্ঘটনা হ'ল, এতিয়া যদি আপুনি তাত পানী চাই, পানী তাত নাই। কিন্তু কালি ইয়াত আপুনি কৈছে বা স্থানীয় ৰাইজেও কৈছে যে পথ আৰু তাত পানী সমান সমান হৈ আছিলে। গতিকে যিটো কণমানি শিশু যেনেধৰণৰ সোঁত আছিলে সেই সোঁতত উঠি গুচি গ'ল। এতিয়া কথা হৈছে উদ্ধাৰ ব্যৱস্থা যিটো কৰিব লগা আছিলে, আৰক্ষীয়ে গুৰুত্ব নিদিলে। আজি পুৱাৰ ভাগত যাওঁতে OC নাই অহা বুলি ক'লে। এতিয়া উদ্ধাৰ অভিযান চলিছেনে নাই চলা, পৰিয়ালৰ লোকে কিবা খবৰ পাইছেনে? তেওঁলোকে ককাকেতো ক'লেই যে তেওঁ একো নাজানে বুলি। বৰ্তমান সময়ত কোনো ধৰণৰ তেনেকুৱা তথ্য আহি পৰা নাই, যদিও কিছু সময় পূৰ্বে এটা আৰক্ষীৰ দল আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু হয়তো তেওঁলোকে বৰ্তমানলৈকে আৰম্ভ কৰা নাই, যদিও কিছু সময় পাছতে হয়তো আৰম্ভ কৰিব। যিহেতু যি স্থানতে দুৰ্ঘটনাটো সংঘটিত হৈছিল কালি নিশাৰ ভাগত, তাতে তেওঁলোক আহি পিনি ইতিমধ্যে নিৰীক্ষণ কৰিলেহি যে ক'ত কেনেদৰে পৰিছিলে। এটা বহু কেইগৰাকী মহিলাও আছে আৰু লোকো আছে, তেওঁলোকেও নিশ্চয় ভাষ্য দিব। কাৰণ কি সমস্যা তেওঁলোকৰ আছে। আকৌ কৈছো যে নলাটো যথেষ্ট ডাঙৰ নলা এটা, গতিকে 3খনকৈ পাহাৰৰ পানী তাত আহে, নলাটো দি বৈ যায়, সোঁত থাকে যথেষ্ট। আৰু কালি যিজাক বৰষুণ আছিলে যথেষ্ট ডাঙৰ বৰষুণ আছিলে, পথটো পিছল হৈ পৰে। পথ কিছু পাহাৰীয়া প্ৰিয়বত হয়নে? গতিকে এই পথটো পিছল হৈ পৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত স্কুটি চলোৱাৰ ক্ষেত্ৰতো সমস্যা আহি পৰে। গতিকে কাৰণ বহুকেইটা আছে, কিন্তু মূল কাৰণটোৱে হৈছে এই নলাকেইটা, যিকেইটা যথেষ্ট ডাঙৰ আৰু যাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। তেওঁলোকে কি বিচাৰিব? আমি আকৌ যদি অকণমান আগবাঢ়ি যায় আপুনি। হয়, এটা ডাঙৰ নলা আচলতে দ, আপুনি 6-7 ফুট পৰ্যন্ত দ হ'ব, প্ৰায় 6-7 ফুট বুলি কৈছে, তাতকৈ বেছি হ'ব পাৰে। গতিকে দুৰ্ঘটনা ইয়াত যে কোনোবা পৰিলে বা কিবা এটা দুৰ্ঘটনা সংঘটিত হ'লে এটা ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হয়, এইটো নিশ্চিত কথা। আৰু 3-4খনকৈ পাহাৰৰ পানী এই নলাটোৰে নামি আহে বুলি জনাইছে। আপোনালোকে বিগত সময়ত কেনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বা আপোনালোকৰো অসুবিধা হৈছে নলাটোৰ বাবে, হয়তো কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক? আমিতো চাওক, আমি ওচৰ পাজৰে মানে ইয়াতে নাথাকোঁ বাৰু, কিন্তু আমি মানুহৰ মুখৰ পৰা শুনিছোঁ যে এটা এক্সিডেণ্ট হৈছিলে যোৱা ৰাতি, তাৰপিছত ল'ৰা এটা মানে ভাহি গ'ল বুলি শুনিছোঁ। তাৰপিছত আমি চাব আহিছোঁ বাকী ইমানখিনি আৰু। কিন্তু ইয়াতে যিহেতু নামি আহে পানী, 3-4খন পাহাৰৰ পানী নামি আহে, গতিকে অসুবিধাটো নিশ্চয়কৈ হয়। আৰু কেনেধৰণৰ ঘটনা সংঘটিত, বিগত সময়ত দুৰ্ঘটনা সংঘটিত হৈছে? টাৰ্ণিং এইটো এটা হ'ল টাৰ্ণিং আপোনাৰ, এইটো অলপ ড্ৰেইন কিবা গোটেই নামি আহে, এটি আপোনাৰ নামি আহে কাৰণে এইখিনি স্পীড হয়, এইটো পুৰা ফুল হৈ যায়। ৰাস্তাৰ ওপৰলৈকে হয়নে বাৰু? ওপৰলৈকে নহয়, সেইটোলৈকে হয়, একদম পুৰা এনেকুৱা হৈ যায়। পানীটো মানে পুৰা অভাৰলোড হৈ যায়। অভাৰলোড হয়, তেতিয়া আপোনাৰ মানুহ চলিবলৈ ভাগি গ'ল কালি।
যোৱা ৰাতি এই ইয়াৰ আগতে এক্সিডেণ্ট হৈছে ইয়াতে আগে পিছে হয় এনেকুৱা টাৰ্ণিং চাৰ্ণিং হৈয়ে থাকে কেনেকুৱা ধৰণৰ হয় স্কুটি বাইক এনে স্কুটি বাইক দুনিয়াৰ আহি কিনে টাৰ্ণিং কৰি না চুচুৰি যাই থাকে ইয়াতে মানে পানীৰ ফলত নিয়ন্ত্ৰণ হেৰাই যায় হেৰা যায় আৰু স্থানীয় ব্যক্তিসকলে ইতিমধ্যে উল্লেখ কৰিছে যে বিগত সময়তো কেতবোৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে কেতিয়ালৈকে আচলতে এনেধৰণে উন্মুক্ত অৱস্থাত যিহেতু উল্লেখ কৰিছে ৩-৪খন পাহাৰৰ পানী নামি আহে আৰু গুৱাহাটীত বৰষুণ যোৱাকালি দিনটোতে হয়তো বহুতে অনুমান কৰিব পাৰিব সকলোৱে অনুমান কৰিব পাৰিব যে গুৱাহাটীত এজাক মুখলধাৰ বৰষুণ মানে আচলতে কেনেধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে গুৱাহাটীৰ বৰ্তমান সময়ত কেতবোৰ ৰাস্তা বহুকেইটা ৰাস্তা বহু উপপথ বহু মূল পথ আপুনি যদি চাই নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈকে যিখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে গোটেই ৰাস্তাটোতে আচলতে পানী হৈ পৰে এক কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু তাৰ লগতে তাৰ সমান্তৰালকৈ যিসমূহ উপপথ আছে যেনেদৰে আমি বৰ্তমান দেখাই আছোঁ এইটো উপপথতো ভয়ংকৰ পৰিৱেশৰ সূচনা হয় আৰু কালি যাৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ হ'ল অতি দুৰ্ভাগ্যজনক এনে এটা ঘটনা আচলতে সংঘটিত হ'ব নালাগে আৰু এনে এটা নলা গুৱাহাটী মাজমজিয়াত গুৱাহাটী চানমাৰীৰ পৰা প্ৰায় 1 পৰা 1.5 কিলোমিটাৰ নিলগত এইটো স্থান আৰু অতি গুৰুত্বপূৰ্ণ স্থান বুলিয়ে ক'ব লাগিব আৰু এনেধৰণে উন্মুক্ত অৱস্থাত কোনো পৰিকল্পনা নোহোৱাকৈ সেই আচলতে অতীততে বনোৱা এটা ড্ৰেনৰ জৰিয়তে পানী নিষ্কাশন কৰি থকা ব্যৱস্থাটো পানী যাবলৈ দিয়া ব্যৱস্থাটো কেনেধৰণে যুক্তিসংগত আৰু পৰৱৰ্তী সময়ত GMCয়ে হওক বা যিসমূহ বিভাগীয় কৰ্তৃপক্ষই হওক কেৱল ডাঙৰ নিৰ্মাণ কাৰ্যতহে নিয়োজিত হৈ থাকিবনে ডাঙৰ কথাবোৰে চিন্তা কৰি থাকিবনে নে এই সৰু মানুহবোৰৰ সৰু যিবোৰ সমস্যা আছে আকৌ যদি আমি চাওঁ তেতিয়াহ'লে আপুনি যদি এবাৰ আমাক যিটো নলা সেই নলাটো আপুনি যিহেতু আমাক দেখুৱাইছে গতিকে আমি আকৌ কৈছোঁ যে এই নলাটো উন্মুক্ত অৱস্থাত আছে আৰু যিটো পথ কিছু পাহাৰীয়া আৰু পথটোৰ যদি আমি বৰষুণ নিদিয়েও তেতিয়াও কিন্তু নলাটো দেখিলে বা পথৰ পৰা পৰাৰ সম্ভাৱনা যথেষ্ট থাকে গতিকে তাত বৰষুণ নিদিয়াকেও হয়তো কোনোবা শিশুৱে যদি দৌৰিও যায় তাত পৰাৰ সম্ভাৱনা থাকিব ইমানেই ডাঙৰ এটা নলা কিন্তু উন্মুক্ত অৱস্থাত ৰখা হৈছে আৰু যাৰ ফলত কালি সেই ঘটনাটো সংঘটিত হ'ল অৱশ্যে কালি কাৰণ ঘটনাটো সংঘটিত হোৱাৰ আমি কৈছোৱে যে কাৰণ বহুকেইটা আছে কাৰণ সেইখিনি সময়ছোৱাত মুখলধাৰ বৰষুণ 10 পৰা 11 বজাৰ ভিতৰত তাতে তেওঁলোকে স্কুটিত আহিছে তাতে তেওঁলোকে আৰোহী হ'ল 3জন আৰু আহি থাকোঁতে তেওঁলোকে কৈছে যে পিছলি গৈছে দুবাৰ তিনিবাৰ পিছলিছে আৰু ঘৰমুৱা হ'বই লাগিব কাৰণ বৰষুণ দিছে গতিকে তেওঁলোকে নিশাটো ক'ত থাকিব এনেকুৱা ধৰণৰ হয়তো তেওঁলোকে বহু চিন্তা চৰ্চা কৰি সেই সময়ছোৱাত তেওঁলোকে আগবাঢ়ি আহিল আৰু যাৰ ফলতে অঘটনটো সংঘটিত হ'ল কিন্তু আমি আকৌ এবাৰ প্ৰিয়পত আপুনি আছে আমাৰ সৈতে আকৌ কম যে ডিজাষ্টাৰ মেনেজমেণ্টে কিছু খবৰ জনাইছে আগতীয়াকৈ কিছু জাননী দিছে যে এতিয়া যি ধৰণে বৰষুণ দিছে বা বৰষুণ আৰু অনাগত কেইবাদিনো দিব গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগে শিশুসকলক লৈ বাহিৰলৈ ওলাই যোৱাটো এক প্ৰকাৰ চিন্তনীয় এটা বিষয় হৈ পৰিছে গতিকে নিৰাপদ স্থানত থাকি কেনেকৈ অকমান বৰষুণ কমিলে ঘৰলৈ আহিব লাগে তেনেকুৱা কথাবোৰ ভাবিব লাগে কিন্তু এই যেটো পথ আপুনি দেখুৱাইছে তাত উপায় নাই কাৰণ পাহাৰৰ পানী আহে পাহাৰৰ পৰা আহে এঢলীয়া গোটেই পথটোৱে এঢলীয়া গতিকে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে যেটো কালি ঘটিল প্ৰিয়ব্ৰত দুৰ্ঘটনা সংঘটিত সম্ভাৱনা আছে আৰু বিগত সময়তো তেওঁলোকে উল্লেখ কৰিছে যে এবোৰ দুৰ্ঘটনা সংঘটিত হৈছে স্কুটি আৰোহীয়ে হওক বা যিসমূহ চাৰিচকীয়া বাহনে হওক তেওঁলোকৰ তেনেধৰণৰ বাহনৰ দুৰ্ঘটনা হৈছে গতিকে বৰ্তমান সময়ত কথাবোৰ যেনেদৰে উল্লেখ কৰা হ'ল যে 3জন আপুনি ইতিমধ্যে উল্লেখ কৰিছে স্কুটিখনত 3জন আৰোহী আহিছিল আৰু পথটোৰ অৱস্থা যথেষ্ট বেয়া আৰু এইখিনি পথৰ অৱস্থা মই তুলনাগতভাৱে ভাল বুলি ক'ম কাৰণ আমি যিডোখৰ ৰাস্তা পাৰ হৈ আহিছোঁ যিডোখৰ ৰাস্তা পাৰ হৈ এই স্থানত উপস্থিত হৈছোঁ সেই স্থানত এটা নলা নিৰ্মাণ কৰি থকা হৈছে আৰু নিৰ্মাণৰ ফলত কেনেধৰণৰ এটা অৱস্থা হৈ হৈছে বৰ্তমান অবৰ্ণনীয় গতিকেলৈ আপুনি যেনেদৰে উল্লেখ কৰিলে যে 3জন ব্যক্তি আছিল বৰষুণ দি আছিল আৰু বাৰে তেওঁলোকে দুৰ্ঘটনাৰ সম্ভাৱনা হৈছিলে ইতিমধ্যে গতিকে গোটেই কথাখিনি আচলতে সকলোৰে গাত অকণমান হলেও ক'ৰবাত খুটি আছে কাৰণ বহুত আছে আচলতে বহুতখিনি কাৰণ আছে সেইটোৱে কৈছো যে কালি বৰষুণ যিমান ডাঙৰ দিছিলে গতিকে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ বহুত আছে এতিয়া মূল কাৰণটো এতিয়া যদি চাওঁ আজিৰ দিনটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে উদ্ধাৰ অভিযান আৰু যেটো এতিয়া আপোনাৰ হাতত যিখিনি তথ্য আছে আৰক্ষী মাথো আহিছিলে কিন্তু উদ্ধাৰ অভিযান চলাইছে নে নাই তাৰ কোনো তথ্য পৰিয়ালৰ হাততো নাই পৰিয়ালৰ আৰু কোনো লোক তাত আছে নেকি পিতৃ কথা যদি জানে বা পিতৃ কলৈ গৈছে তেওঁ পৰিয়ালৰ কোনো লোকে কিবা জনাব পাৰিব নেকি যেহেতু অতি এটা মৰ্মান্তিক ঘটনা আৰু নিশাৰ পৰা তেওঁলোকৰ পিতৃ মাতৃ কোনো বৰ্তমানলৈকে খবৰ লাভ কৰা নাই আৰু যিসকল ব্যক্তি আচলতে ৰাতি উদ্ধাৰ অভিযানত নিয়োজিত হৈছিল তেওঁলোকে সহায় কৰিছিল স্থানীয় ব্যক্তি আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ৰাতি এনে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল আৰু ক'ৰলৈকে আপোনালোক কিমান দূৰলৈকে আৰু কিমান বজালৈকে আচলতে দুৰ্ঘটনাটো অভিযান চলালে আৰু
পুনৰবাৰ কৈ আছোঁ যে কেনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই নলাটোতে আচলতে পৰি উটি গৈছিল আৰু নিশা ভাগতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল আৰু যি স্থানীয় ব্যক্তিসকল আপুনি আছিল এটা কথা উল্লেখ কৰিছিলে যে ইয়াত আৰক্ষী আহিছিল কিছু সময় পূৰ্বে তেওঁলোকে কিবা জনাইছে নেকি যে তেওঁলোকে আজি কোন দিশে অভিযান চলাব তেনেকুৱা কিবা কথা তেওঁলোকে যদি জনাইছে আৰক্ষী কিছু সময় পূৰ্বে ইয়াতে উপস্থিত হৈছিল যদিও তেওঁলোকে বৰ্তমানলৈকে কোনো কথা অৱগত কৰোৱা নাই কোনো কথা জনোৱা নাই আচলতে কোনফালে আচলতে তেওঁলোকে অভিযান চলাব আৰু নিশাৰ ভাগত যিহেতু বিভিন্ন স্থানত অভিযান ইতিমধ্যে চলোৱা হৈছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে নিশাৰ ভাগত আপোনালোকে অভিযানত জড়িত হৈ পৰিছিল আপোনালোকে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছিল কোন স্থানত অভিযান চলাইছিল আৰু আমি এই জেগাখিনিৰ পৰা চান্দমাৰীলৈকে মানে গভৰ্ণমেণ্ট প্লেচৰ এইখিনি গোটেই চাইছোঁ ড্ৰেইনত তেতিয়ালৈকে আমি একো পানী মানে পোৱা নাই আৰু পানীৰ স্পীডটো বহুত আছিল ৰাতিপুৱালৈকে তেতিয়ালৈকে আমি আকৌ মানে আৰু পুলিচ প্ৰশাসনেও বহুত মানে প্ৰচেষ্টা কৰিছে চোৱাৰ কাৰণে মানে পোৱা নাই তেতিয়ালৈকে আপুনি স্থানীয় ব্যক্তি মই ইয়াতে ভাড়া থাকোঁ থাকে ইতিমধ্যে নলাটো প্ৰসংগটো উঠিছে ৰাস্তাটোৰ প্ৰসংগটো উঠিছে গতিকে নলাটো 3-4খন পাহাৰৰ পানী আহে বুলি কৈছে ইয়াতে গতিকে ভয়ংকৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈছে আগতেও হৈছে কিন্তু এনেকুৱা হোৱা নাছিল হয়তো গাড়ী পৰিছে বা কিবা হৈছে আগতেও এনেকুৱা হৈছে মই প্ৰশাসনক অনুৰোধ কৰিম হয়তো শ্লেপ দিয়ক নহয়তো মানে ৰেলিং দিয়ক হয় পানী হ'লে হয়তো এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় পানী হ'লে ভয়ংকৰ পৰিস্থিতি হয় কেনেকে ধৰণৰ দুৰ্ঘটনা সংঘটিছে স্কুটি বাইক পৰিছে হয়তো গাড়ী পৰিছে কেতিয়াবা এনেধৰণৰ পৰিছে আগতে পৰিছে স্কুটি টুটি পৰিছে বাইকো পৰিছে কেতিয়াবা আপোনালোক স্থানীয় ব্যক্তিৰ সহযোগত আৰু আৰক্ষী আৰু SDRFৰ দল আছিল SDRFক লগ পোৱা নাই কিন্তু পুলিচ প্ৰশাসন চান্দমান থানাৰ পৰা আহিছিল সিহঁতে আমাৰ লগত সহযোগ কৰিছে কিন্তু তেতিয়ালৈকে আমি একো মুহূৰ্ত পোৱা নাছিলোঁ আৰু আজি কোনফালে অভিযান চলাব বা কিবা তেওঁলোকে কৈছিল এতিয়ালৈকে একো গম পোৱা নাই SDRFটো এতিয়ালৈকে দেখা নাই পুলিচ প্ৰশাসনৰ লোক আহিছিল সিহঁত গ'ল এতিয়া কি কৰে গম পোৱা নাই এতিয়া কিমানমান সময়লৈকে অভিযান চলোৱা হ'ল আমি ৰাতিপুৱা কালি যোৱা ৰাতি মানে 10:30 মানত হৈছে ঘটনাটো তেতিয়াৰ পৰা আমি ৰাতিপুৱা 3:30লৈকে আমি যিখিনি পাৰোঁ হেল্প কৰিছোঁ সিহঁতক তেতিয়ালৈকে বৰষুণ দি আছিল তেতিয়ালৈকে বৰষুণ দি আছিল নলাত পানীৰ স্পীডটোও বহুত আছিল আৰু আমাৰ হাতত মানে অস্ত্ৰ নাছিল মানে বিশেষ কৰি টৰ্চ লাইট বা কিবা এনেকুৱা একো নাছিল অৰ্থাৎ মোবাইলৰ কেমেৰাৰ মোবাইলৰ টৰ্চৰ সহযোগতে উদ্ধাৰ অভিযান চলোৱা হৈছিলে তাৎপৰ্যপূৰ্ণ কথা যিয়ে নহওক এতিয়া পানী তাত নাই নলাটোত গতিকে SDRFে ইয়াত অভিযান চলাই লাভ নাই কোন দিশেৰে গৈছে সেই ঠাইবোৰত হয়তো অভিযান চলাব আৰু এটা আশা যে ক'ৰবাত নহয় ক'ৰবাত যদি তেওঁ সুকলমে তেওঁক উদ্ধাৰ কৰিব পৰা যায় সকলোৱে সেয়া আশা কৰিছে তেওঁৰ পিতৃ বা পৰিয়ালৰ লোকে প্ৰিয়বাদ ধন্যবাদ জনাইছোঁ আপোনাক আৰু ইফালে আমি কৃত্ৰিম বানৰ কথা কৈ আছো কিন্তু ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে 8 মাইলত ভূমিস্খলনত মাতৃ আৰু পুত্ৰৰ কৰুণ মৃত্যু হৈছে শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি মাতৃ পুত্ৰৰ মৃত্যু হৈছে মাতৃ ৰুমি দাস আৰু এটি কণমানি 5 বছৰীয়া পুত্ৰ সম্পক দাসৰ মৃত্যু হৈছে কথমপি তেওঁলোকৰ 14 বছৰীয়া কন্যা সন্তানটি উদ্ধাৰ হৈছে 8 মাইলৰ গাৰু বস্তিত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আকৌ কৈছো যে কৃত্ৰিম বান এফালে ভূমিস্খলনৰ ঘটনা মুঠৰ ওপৰত গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো বিপৰ্যয় নামি আহিছে প্ৰকৃততে ক'বলৈ গ'লে সমগ্ৰ ৰাজ্যতে বিপৰ্যয় নামি আহিছে চাৰিওফালে যদি বানপানী এফালে মহানগৰীৰ হাৰি যোৱা নাই জলস্তৰ বৃদ্ধি পাইছে বৰষুণ দিছে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিব লাগিব যিহেতু ধাৰাসাৰ বৰষুণ হ'ব আৰু দুদিনমান হ'ব গতিকে পাহাৰত থকা লোকসকলে এইখিনি সময়ত সাৱধান হৈ নিৰাপদ স্থানলৈ তেওঁলোকৰ যদি আত্মীয় স্বজন আছে তালৈ আহক কণমানি শিশু যিহেতু আছে গতিকে এনেকুৱা ধৰণৰ ঘটনা আৰু নঘটক কেইবাটাও ঘটনা এতিয়ালৈকে ভূমিস্খলনত মৃত্যু হোৱা ঘটনা ঘটি গ'ল গতিকে আৰু নঘটক প্ৰশাসনেও বাৰম্বাৰ ইয়াৰ পূৰ্বেও জাননী জাৰি কৰিছিল যে পাহাৰত থকা যিসকল লোক আছে তেওঁলোকে নিজে হয়তো স্পৰ্শকাতৰ কিছু অঞ্চলত আছো বুলি যদি আপোনালোকে বোধ কৰিছে তেতিয়াহ'লে আহক আৰু নিৰাপদ স্থানত এইকেইটা দিন অন্তত থাকক এনেকুৱা ঘটনা নঘটক আৰু মুখলধাৰ বৰষুণৰ মাজত কণমানি শিশুলৈ যাত্ৰা কৰাতকৈ বিশেষকৈ স্কুটি বাইক বা চাইকেলত যাত্ৰা কৰাতকৈ ঘৰৰ ভিতৰত বা নিৰাপদ স্থানত সেইখিনি সময় ৰৈ দিয়ক লাগে কিছু পলমকৈ আহক কাৰণ এতিয়া যিটো ঘটনা ঘটিলে আমি অলপ সময় পূৰ্বে যিহেতু প্ৰিয়ব্ৰতৰ সৈতে সংযুক্ত হৈছিলোঁ এটা এঢলীয়া পথ গতিকে অনুমান কৰিব পাৰি কিমান পিছল হ'ব পাৰে আৰু সেই পিছল হৈ পৰাৰ ফলতে স্কুটিখন পিছলি পৰিল আৰু কণমানি শিশুটি পানীৰ ঢৌত উটি গুচি গ'ল অত্যন্ত সুত আছিলে গতিকে এতিয়া তাত পানী নাই যদিও বা নলাটো যথেষ্ট ডাঙৰ আছিলে গতিকে খুব বেছি স্পীডত পানী অহা বুলি এতিয়া ৰাইজে কৈছে গতিকে তেনেধৰণে উটি গৈছে শিশুটি এনেকুৱা কেইবাটাও ঘটনা সংঘটিত হৈছে কালি নিশাৰ ভাগত খবৰ অব্যাহত ৰাখিম সময় বিৰতি